নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোক চাই আছে সত্যমতি জয়তে। যোৱা সময়ছোৱাত আমি সৰহভাগ ইলেকশ্যন ভিত্তিতে নেশ্যনেল লেভেলতে কৰি আছিলোঁ। ৰাজনীতিক পৰিস্থিতিৰ ওপৰত আমি বিভিন্ন এনালাইচিছ আগবঢ়োৱা হৈছে এই চেনেলৰ যোগেদি। একেবাৰে স্থানীয় এটা ঘটনা, এইটো এবাৰ অলপ আলোচনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কাৰণ আমাৰ সজাগতাৰ অভাৱৰ কাৰণে এই গোটেই ঘটনাবিলাক হৈ আছে। আপোনালোকে জানে যে যোৱা 21 জুন তাৰিখে ডিব্ৰুগড় পৌৰসভাক ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন কৰা হৈছে, যাৰ কাৰণে গোটেই ডিব্ৰুগড়বাসী যথেষ্ট উৎফুল্লিত হৈ আছিলে যে বহুত ডাঙৰ কিবা এটা হৈ গ'ল। তাত কাম কৰি থকা যিবিলাক বিশেষকৈ চাফাই কৰ্মচাৰী, তেওঁলোকো উৎফুল্লিত আছিল। তেওঁলোকৰ এটা ধাৰণা আছিলে, নাই এইবাৰ কিজানি আমাৰ সকলো সমস্যাৰ সমাধান হৈ যাব। যিখিনি আজি অত বছৰে টেম্পৰাৰী হিচাপে কাম কৰি আছোঁ, আমি এতিয়া পূৰাপূৰি স্থায়ী হৈ যাম, চৰকাৰী দৰমহা পাম, বহুত কিবা কিবি হ'ব, চবেই সপোন দেখি আছিলে, সাধাৰণ কৰদাতাৰ লগতে তাৰ শ্ৰমিকবিলাকো। তো মই এটা কথাই কৈ আছিলোঁ যে এইবিলাক একো হ'বলৈ নাই। কাৰণ যোৱা 10টা বছৰ চৰকাৰে উন্নয়ন যিমান কৰিছে, তাৰ 1000 গুণ তেওঁলোকে ভাওনাটো অলপ বেছিয়ে কৰি আছে। দিনক 21 জুন এইটো হ'ল, আৰু যথেষ্ট পইচাৰ অপচয় হ'ল সেইদিনাখন কৰ্পৰেশ্যন কৰাৰ নামত। কৰ্পৰেশ্যন মানুহনো কি? কৰ্পৰেশ্যনটোৰ যোগেদি কি হ'ব? এতিয়া কৰ্পৰেশ্যনৰ যোগেদি যে ইমিডিয়েটলি ডিব্ৰুগড়ৰ ৰাইজৰ খুব এটা সকাহ পাব, ভাল হ'ব, তেনেকৈ একো নাই। আগত যি টেক্স আছিলে, এতিয়া কি হ'ব? যিহেতু আপোনালোকে কৰ্পৰেশ্যনৰ আণ্ডাৰত আহি যাব, কৰৰ যোনটো বোজা, এইটো কেইবা শতাংশ বাঢ়ি যাব। সেইটো লাভ এইটোৱে হ'ব, বেলেগ একো হ'বলৈ নাই। আৰু যদি কৰ্পৰেশ্যন অসমত দ্বিতীয় যদি কোনোবা কৰ্পৰেশ্যন কৰিবলৈ আছিলে, তাৰ কাৰণেতো যোৰহাটৰ নিচিনা ডাঙৰ চহৰো আছিলে। আৰু ডিব্ৰুগড় চহৰৰ কি হৈছে, যিবিলাক কৰ্পৰেশ্যনৰ আণ্ডাৰত আছিলে, যিবিলাক গাঁও পঞ্চায়ত এলেকা নহয়, গাঁও পঞ্চায়ত এলেকাও, গাঁও এলেকাও এতিয়া কৰ্পৰেশ্যনৰ আণ্ডাৰত গুচি আহিব। 21 জুন হ'ল, আৰু জুন মাহ পাৰ নোহোৱাৰ আগতেই ডিব্ৰুগড়ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ সাংসদ কোন? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2004 জিকিছিলে ডিব্ৰুগড়ৰ পৰা, 9ত হাৰি গৈছিলে, 14ত মোদী ঢেউত থকা স্বত্তেও তেওঁ কিন্তু লখিমপুৰলৈ গুচি গ'ল। 19তো তেওঁ সাহস নকৰিলে তাৰ পৰা কণ্টেষ্ট কৰিবলৈ, লখিমপুৰো ৰিপিট কৰিলে। কিন্তু 2024ত তেখেতে গম পালে যে না, ইয়াত কণ্টেষ্ট কৰাৰ লগে লগে মই জিকিম, কাৰণ তেনেকুৱা মানে সজাগতাটো নাই। আৰু ঠিক তেওঁ এইবাৰ কেইবা লক্ষ ভোটৰ ব্যৱধানত জিকিলে। তেওঁ দেখোন জাহাজ মন্ত্ৰী, চেণ্ট্ৰেল শ্বিপ মিনিষ্টাৰ, শ্বিপ এণ্ড ফ'ৰ্ট মিনিষ্টাৰ। কিন্তু এই যে কৃত্ৰিম বাণীৰ সৃষ্টি হৈছে নহয়, ডিব্ৰুগড়ত কিন্তু নাও চলা নাই দেই। তেওঁ এখন নাও দিব পৰা নাই। জাহাজ মন্ত্ৰীয়ে এখন নাৱৰ ব্যৱস্থা কৰিব পৰা নাই, যে যিসকল মানুহ আবদ্ধ হৈ আছে পানীত, তেওঁলোকক সকাহ দিবলৈ। সেয়া হ'লগৈ বাস্তৱ অৱস্থা। এতিয়া ডিব্ৰুগড় সদায় এটা চেঞ্চিটিভ প্লেচ, আৰু ডিব্ৰুগড়ৰ পৌৰসভা, সেইটোতো আজিকালি পৌৰসভা বুলি ক'ব নোৱাৰি, কৰ্পৰেশ্যন, মিউনিচিপাল কৰ্পৰেশ্যন বুলিহে ক'ব লাগিব। মিউনিচিপাল কৰ্পৰেশ্যনৰ আপোনালোকে গৈ চাওক, মিউনিচিপাল কৰ্পৰেশ্যনৰ নামত সেই 21 তাৰিখে সেইদিনাখন তেখেতৰ যে অনুষ্ঠান, সেই অনুষ্ঠানৰ কিন্তু পেণ্ডেল যোনটো আছে নহয়, ষ্ট্ৰাকচাৰ এতিয়াও খোলা নাই। ৰাস্তাৰ ওপৰত এতিয়াও কিন্তু পৰি আছে, কিন্তু তাত গোটেই পানী হৈ আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে এটা অনুষ্ঠান কৰিছিলে। ইয়াৰ কি আছিলে? নমামি গংগা যেনেকৈ ইউপিত ষ্টাৰ্ট কৰিছিলে, সেইটোক চাই কিনে আমাৰ ইয়াতে কৰিলে নমামি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ মেইন হ'লগৈ কোন? ভগৱান শিৱ। ভগৱান শিৱ অসন্তুষ্ট হৈছিলে। আপোনালোকে নিশ্চয় মনত আছে,
অকল উজনি নহয়, নামনি অসমতো দেখা গৈছে যোনটো সময়ত মানে বানপানী হ'ব নালাগে, ফ্লাড হ'ব নালাগে, সেইটো সময়ত কিন্তু বৰ বেয়াকৈ ইয়াত ফ্লাড হৈছিলে, কাৰণ ভগৱান অসন্তুষ্ট। ডিব্ৰুগড়ৰ সাধাৰণ খাটি খোৱা মানুহেও দেখিছোঁ আমি কথা পাতিবলৈ, যে তেওঁলোকে যোৱা 22 তাৰিখে গোটেই ভাৰতবৰ্ষৰ লগত অযোধ্যাত যি আমাৰ মোদী ডাঙৰীয়া তাত ৰাম মন্দিৰৰ পূজা দিছিলে, প্ৰাণ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিলে। প্ৰাণ প্ৰতিষ্ঠা তেওঁ কোন হয় প্ৰাণ প্ৰতিষ্ঠা দিবলৈ? ভগৱান ৰামে আমাক প্ৰাণ প্ৰতিষ্ঠা দিয়ে, আমি আমাৰ সিমানটো ধৃষ্টতা নাই যে আমি প্ৰাণ প্ৰতিষ্ঠা দিম। আৰু সেই ৰাম মন্দিৰত কিন্তু এতিয়া লিকেজ হৈ আছে, গোটেই চহৰত পানীয়ে পানী। যোনটো স্মাৰ্ট চিটি বনাব লৈছিলে সেইটো পানীয়ে পানী হৈ গ'ল। আৰু যিসকলে ডিব্ৰুগড়ত তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে আমিতো যোৱা 22 জানুৱাৰী আমিও খুব ফূৰ্তিৰে ৰামক পূজা কৰিছিলোঁ, এতিয়াও তাত ঝাণ্ডা লাগি আছে চহৰত, বহুতে এতিয়ালৈকে ঝাণ্ডা খোলা নাই, কিন্তু তাত দেখা গৈছে পূৰা পানী সোমাই গৈছে। এজনে আনজনক কৈছে যে ৰামজী বি নাৰাজ হে। কথাটো ঠিকেই হয়, কাৰণ আচল কথাটো ওলাই পৰিবতো। ৰামৰ পূজাৰ নামত সেইবিলাক কাৰবাৰ হ'ল, কিন্তু ৰামে ৰক্ষা কৰিব পাৰিলে নেকি? সেইটো সময়ত আমি সেইটোও দেখিছোঁ যে হোৱাটছএপ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এটা ব্যৱস্থা হৈছিলে, এটা মেছেজ আহি আছিলে, ভইচ মেছেজ, কি যে এই ভইচ মেছেজখন যদি মই 10জনক ফৰৱাৰ্ড নকৰোঁ তেতিয়াহ'লে 15 দিনৰ ভিতৰত মোৰ অৱস্থা বেয়া হৈ যাব। কিন্তু সেই দুখীয়া ইন'চেণ্ট যিবিলাক মানুহ, মানে চিয়ানা মানুহবিলাক নহয়, সাধাৰণতে দুখীয়া মানুহবিলাক অলপ ইন'চেণ্টে থাকে, তেওঁলোকে খুব জোৰ ফৰৱাৰ্ড কৰিছিলে। কিছুমান দুখীয়া মানুহ মোকো ফৰৱাৰ্ড কৰিছিলে। মই তেতিয়াই কৈছোঁ যে এইবিলাক একো হ'বলৈ নাই। তো কিডাল হ'ল, ৰামৰ পূজা হ'ল, এতিয়ালৈকে ঝাণ্ডা উৰি আছে ডিব্ৰুগড়ৰ বিভিন্ন ঘৰত, কিন্তু তাৰ ওচৰত গৈ চব পানীয়ে পানী হৈ আছে। ডিব্ৰুগড়ৰ মানে কৰ্পৰেশ্যনৰ কাষেদি, মানে ব্ৰহ্মপুত্ৰত যিখন মাথৰি কৰা হৈছে প্ৰটেকশ্যনৰ কাৰণে চহৰখন, তাত দেখা গৈছে যে মাথৰিটোৰ প্ৰটেকশ্যন ব্ৰহ্মপুত্ৰৰ পৰা আমি চহৰৰ মানুহক কেনেকৈ প্ৰটেক্ট কৰিব সেইটো নহয়, তাত মানে সৌন্দৰ্য বৰ্ধনৰ কাৰণে বেছি ইম্পৰ্টেঞ্চ দিয়া হৈছে। ৰাতিপুৱা চাব তাত গৈ মানুহে খোজকাঢ়ি আছে, দৌৰি আছে, কিন্তু সেইটো চলিউশ্যন নহয়। ডিব্ৰুগড়ৰ যোনটো ড্ৰেইনেজ ছিষ্টেমটো ভাল নহয়। ড্ৰেইনেজ বহুত চেঞ্চিটিভ এটা ফ্লাড জ'ন হৈ আছে, আৰু সেইটো হিচাপত যিধৰণে ৰোড মানে হেৰিবিলাক কনষ্ট্ৰাক্ট হ'ব লাগিছিলে, ড্ৰেইনেজ কনষ্ট্ৰাক্ট হ'ব লাগিছিলে, সেইটো হোৱা নাই। আৰু কিছুমানে এতিয়া এনেকুৱা এটা আপত্তি উঠাইছে প্ৰশাসনৰ ওপৰত যে নতুন DC ডাঙৰীয়া বিক্ৰম কৈৰী ডাঙৰীয়া নেকি, সাধাৰণতে ইয়াৰ আগত যিকেইজন DC আহিছে তেওঁলোকে সদায় জানুৱাৰী মাহত এটা মিটিং কৰে, চবক মাতি এটা মিটিং কৰে যে আমি কেনেকৈ আপডেট কি আছে তাৰ ভিতৰত গোটেই কামখিনি কৰিব লাগিব যাতে আমি আৰ্টিফিচিয়েল ফ্লাড ফেচ কৰিব নালাগে। কিন্তু এই গোটেই প্ৰক্ৰিয়াবিলাক হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে, আমাৰ কাণলৈ আহিছে। আৰু কথাবিলাক হ'ব পাৰে সঁচা। আৰ্টিফিচিয়েল ফ্লাড কিয়? ফ্লাডটো বম্বে চহৰতো হৈছে, ফ্লাড হ'ব পাৰে, কিন্তু ডিব্ৰুগড়ত যোনটো হৈ আছে এইটো একেবাৰে আৰ্টিফিচিয়েল ফ্লাড। ইয়াৰ কাৰণে গোটেই চৰকাৰ জগৰীয়া। তাত যিজন বিধায়ক আছে তেওঁতো দেখোন আপোনাৰ কংগ্ৰেছৰ আমোলত দেখিছোঁ কিবা পেট্ৰলৰ শাক চব্জিৰ চিলিণ্ডাৰৰ দাম বাঢ়িলে পূৰা ৰাস্তাত ওলাই আহে, তেওঁ এতিয়া নাও লৈ ওলাই অহা নাই কেলে? ভাৰতবৰ্ষত কিন্তু তেনেকুৱা বহু নেতা আছে ৰুলিং পাৰ্টিত থকা সত্ত্বেও যেতিয়া কিবা বিপদত পৰে নহয় ৰাইজৰ ওচৰলৈ গুচি আহে। তেওঁ অকল গৈ সকাম খাব, ক'ৰবাত নাম কীৰ্তন কৰিব, ক'ৰবাত ডাইলগ দিব, ক'ৰবাত কিবা কৰিব, সেইটো কাম নহয়। জনপ্ৰতিনিধিৰ কাম হ'লগৈ জনতা যেতিয়া সংকটত তেতিয়া জনপ্ৰতিনিধিত উপস্থিত হ'ব লাগিব। এতিয়া অকল হেৰিয়ে নহয়, এই মই অকল শাসকীয় দলকে ক'ব খোজা নাই, অজপৰ যোৱা সময়ৰ প্ৰাৰ্থী কোন আছিল? লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰো দায়িত্ব এতিয়া যে ডিব্ৰুগড়বাসীৰ ৰাইজৰ ওচৰত গৈ কাষত চপাটো তেওঁৰ দায়িত্ব। চৰকাৰেতো সেইটো কৰি আছে, কাৰণ 2026 যদি ইলেকশ্যনত ঘূৰাই পকাইতো সেইটো মানে হিন্দু ৰাষ্ট্ৰৰ নামতো আকৌ বিজেপিকে ভোট দিব। যদিও অজপ ভোট পাবলৈ আছে তেওঁলোকেতো 26ৰ কাৰণে এতিয়াৰ পৰা লাগিব। আৰু ৰাইজৰ যেতিয়া কষ্ট হ'ব, কষ্টৰ সময়ত আপোনালোকে ৰাইজৰ ওচৰলৈ কিয় নাযাব? মনোজ ধানোৱাৰ যি আপ দলৰ পৰা কণ্টেষ্ট কৰিছিলে,
তেওঁ কিয় যোৱা নাই, সেইটো এটা কথা আছে। আমাৰ চেনেলৰ একমাত্ৰ লক্ষ্য সেইটো নহয় যে আমি অকল চৰকাৰক আক্ৰমণ কৰিম, কিন্তু এই যে বিৰোধীৰ যে দুইজন নেতা এইবাৰ যোৱা ইলেকশ্যনত কণ্টেষ্ট কৰিছিলে, তেওঁলোকৰো এটা ভূমিকা আছিলে, আৰু তেওঁলোকে সেই ভূমিকাটো পালন কৰিব লাগে। আৰু ডিব্ৰুগড়তো দল সংগঠনৰ কমি নাই। ক'ত গ'ল দল সংগঠন? চবেই মনে মনে কিয় আছে? জাহাজ মন্ত্ৰী কুশপুতলিকা আজিলৈকে কেলে জ্বলা নাই? যে তেখেত সৰ্বানন্দ সোণোৱাল জাহাজ মন্ত্ৰী হয়, আৰু সেই জাহাজ মন্ত্ৰীয়ে এই মুহূৰ্তলৈকে আমি জনামতে তাত মিনিমাম যে এখন নাও দিয়াৰ কথা সেইটো দিব পৰা নাই। তেওঁলোকে কলগছৰ কাটি তাৰে নাও বনাই গৈ আছে। মানে আমি কোন যুগত আছোঁ? আমি কৈ আছোঁ বিশ্বগুৰু বিশ্বগুৰু বুলি, বিশ্বগুৰু এনেকুৱা অৱস্থা নাই। গতিকে এইবিলাক অন্যায় হৈছে, ৰাইজ অসন্তুষ্ট হৈছে, ভগৱান ৰামো অসন্তুষ্ট হৈছে। তেনেকৈ কিন্তু চৰকাৰ এখন বেছি দিনকৈ চলিব নোৱাৰে। আৰু দল সংগঠনৰ এটা ভূমিকা আছে, দল সংগঠন তাৰ নিজস্ব ভূমিকাটো পালন কৰিব লাগে। আৰু স্থানীয় যে বিধায়ক, স্থানীয় বিধায়কক হেঁচা দিব লাগে এইবিলাকক, যে আপোনালোকে কি কৰি আছে, কিমান ভাওনা কৰি থাকিব। যেতিয়া কংগ্ৰেছ পাৱাৰত থাকিব তেতিয়া আপুনি কিবা কিবি হ'লেই বাছ ওলাই যাব প্ৰতিবাদ কৰিবলৈ, আৰু এতিয়া মনে মনে থাকিব। এইটো হ'ব নোৱাৰে। তেওঁ বিভিন্ন এই লাষ্ট যোনটো হেৰি হ'ল আপোনাৰ 21 তাৰিখত যোনটো অনুষ্ঠান হ'ল কৰ্পৰেশ্যনৰ নামত, তাততো এইটো চিম্পলি গভৰ্ণমেণ্টৰ ফাণ্ড মিছ ইউজ হৈছে। এতিয়া কৰ্পৰেশ্যনৰ নামত কি হ'ব? কৰ্পৰেশ্যনৰ নামত আগত পৌৰসভাৰ নামত যোনটো ফাণ্ড আহি আছিলে, এতিয়া ফাণ্ড আৰু তাত বহুত বেছি আহিব, আৰু ফাণ্ডৰ মিছ ইউজ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। যোৱা 10টা বছৰেতো লুণ্ঠনৰ বাহিৰে একো নাই। যদি কাম হৈছে আজি এনেকুৱা কিয় হ'ব? সেইটো এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন। তো গতিকে ৰাইজ আপোনালোকো সজাগ হওক, আপোনালোকো স্থানীয় বিধায়কক এইটো কাৰণে হেঁচা দিয়ক। আৰু দল সংগঠন বুলি নহয়, মানে আচলতে যিবিলাক সচেতন মানুহ আছে, এক্সপাৰ্ট মানুহ আছে, তেওঁলোকেও এটা প্লেন DC ডাঙৰীয়াক দিব লাগে যে এই ধৰণৰ আমাৰ ডেভেলপমেণ্টটো হ'ব পাৰে, আমি এইটোৰ পৰা নিস্তাৰ পাব পাৰোঁ। ডাঙৰ চিটিতো হয় ফ্লাড, কিন্তু এইটোতো আৰ্টিফিচিয়েল ফ্লাড, কোনো যুক্তি নাইকিয়া। তেনেকুৱাতো মানে কোনো একো হোৱা নাই যে মাথৰি ভাঙি গৈছে, ছিঙি গৈছে, তাৰ পৰা পানী ওলাই আছে, এনেকুৱা নহয়। সেই বস্তুবিলাকৰ এটা স্থায়ী সমাধান হ'ব লাগে। আৰু ৰাইজৰ যি হেৰাশাস্তি, এই যে দিন হাজিৰা যিবিলাকে কৰি আছে, দিন হাজিৰা কাম কৰা মানুহবিলাকৰ কি অৱস্থা, এইটোৰ কোনোবা চৰকাৰে খবৰ ল'বনে? গতিকে এই মানুহৰ মনত কিন্তু এটা আক্ৰোশ জমি আছে, আৰু ভগৱান ৰাম বচাব নোৱাৰে। ভগৱান ৰামে মানে নাৰাজ হৈ আছে আপোনালোকৰ ওপৰত, আপোনালোকে যি কাৰবাৰ কৰি আছে। তো গতিকে ভগৱান ৰামক পূজা কৰি লাভ নাই। এতিয়া যিবিলাক নেতাই কাম নকৰে, ইয়াৰ পৰা জিকি যায়, তেওঁলোকক উচিত শিক্ষা দিয়ক, নহ'লে কিন্তু এনেকৈ আমি ভুগি থাকিব লাগিব। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।